মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ভাৰ্টেক্স ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে মুদ্ৰা আৰু বেংক ব্যৱস্থা পাঠটিৰ সমূহ বিষয়বস্তু আলোচনা কৰিলোঁ। আজি আমি ইয়াৰ এই পাঠটিৰ অন্তৰ্ভুক্ত প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। আমাৰ পৰীক্ষাতনো কেনেকুৱা ধৰণৰ সম্ভাৱ্য প্ৰশ্ন আহিব পাৰে সেইসমূহ আজি আলোচনা কৰিম। এতিয়া প্ৰথমটো প্ৰশ্ন ইয়াৰ শৰ্ট কুৱেশ্যন টাইপ হ'ব পাৰে। ব্যক্তিৰ মুদ্ৰাৰ গড় লেনদেনৰ চাহিদা কি? এতিয়া তাৰ আমি উত্তৰটো লিখিব লাগিব। ব্যক্তি এগৰাকীয়ে প্ৰতিদিনেই উপাৰ্জন কৰা উপাৰ্জনৰ এটা অংশ সা সামগ্ৰী সংগ্ৰহ কৰোঁতে ব্যয় কৰিবলগীয়া হয়, কিন্তু সাধাৰণতে প্ৰতিদিনেই ব্যক্তিগৰাকীয়ে উপাৰ্জন নকৰে। আয়ৰ যিটো অংশ গড়ে লেনদেন কাৰ্যত খৰচ কৰা হয় তাকেই মুদ্ৰাৰ গড় লেনদেনৰ চাহিদা বোলে। ইয়াৰ ডিটেইল ডিছকাশ্যন আমি আমাৰ আগৰ ভিডিঅ'বিলাকত কৰিছোঁ। তাৰপিছত আহিব পাৰে উচ্চ সমতা সম্পন্ন মুদ্ৰাৰ সংজ্ঞা লিখা। এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ আমি উত্তৰটো জানোৱেই। মুদ্ৰাৰ যোগানৰ যিটো অংশ দেশৰ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে সেই অংশটোৱে হৈছে উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। আৰু ইয়াৰ কি কম্পনেণ্টছ আছিলে? ইয়াৰ উপাদানসমূহ আছিলে জনসাধাৰণৰ হাতত থকা চলনশীল মুদ্ৰা, কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰাসমূহ, বাণিজ্যিক বেংকৰ নগদ জমা আৰু ভাৰতৰ ৰিজাৰ্ভ বেংকৰ অন্যান্য জমাসমূহ। আৰু আমি হাইপাৱাৰ্ড মানিটো কি বুলি লিখিছিলোঁ? আমি H = C + DD + OD এইটো আমি লিখিব পাৰোঁ, বা C + এইটো DD নিলিখিম, আমি R লিখিব পাৰোঁ, এইটো। তাৰপিছত মুদ্ৰাৰ প্ৰচলন বেগ কি? ভেল'চিটি অফ চাৰ্কুলেশ্যন অফ মানি। এক নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত এক পৰিমাণৰ মুদ্ৰাই কেইবাটাও লেনদেন সম্পাদিত কৰে। এক নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত নিৰ্দিষ্ট পৰিমাণৰ মুদ্ৰাই যিমানকেইটা কাৰ্য সম্পাদন কৰে সেইটোৱে হৈছে মুদ্ৰাৰ প্ৰচলন বেগ, যিটো আমি ভি বুলি কওঁ। এক নিৰ্দিষ্ট সময়ৰ ভিতৰত এক নিৰ্দিষ্ট পৰিমাণৰ মুদ্ৰাই যিমানবাৰ কাৰ্য সম্পাদন কৰে সেইটোৱে হৈছে মুদ্ৰাৰ প্ৰচলন বেগ। তাৰপিছত তোমালোকক দিব পাৰে বিনিময় প্ৰথা কি? এতিয়া মই আলোচনা কৰিছোঁ আগতে বিনিময় প্ৰথা কি। সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হৈছে আমাৰ বিনিময় প্ৰথা। তাৰপিছত তোমালোকৰ প্ৰশ্ন আহিব পাৰে নগদ সংৰক্ষণ অনুপাত কি? বেংকৰ মুঠ আমানতৰ যিটো অংশ কেন্দ্ৰীয় বেংকত জমা থ'ব লাগে সেইটো অংশ হৈছে নগদ সংৰক্ষণ অনুপাত। তাৰপিছত দিব পাৰে তোমাৰ মুদ্ৰাৰ সতৰ্কতামূলক অভিপ্ৰায় সুদৰ হাৰৰ সম্পৰ্ক কেনেকুৱা? আৰু সেই সম্পৰ্কটো আমি আলোচনা কৰি পাইছিলোঁ বিপৰীতমুখী। তাৰপিছত তোমালোকৰ আহিব পাৰে ৰিজাৰ্ভ বেংকে কিয় বাণিজ্যিক বেংকৰ নগদ সংৰক্ষণ অনুপাত বৃদ্ধি কৰে? তাৰ উত্তৰটো হ'ব মুদ্ৰাস্ফীতিৰ সময়ত বাণিজ্যিক বেংকসমূহৰ ঋণৰ পৰিমাণ হ্ৰাস কৰিবলৈ ৰিজাৰ্ভ বেংকে নগদ সংৰক্ষণৰ অনুপাত বৃদ্ধি কৰে। এইদৰে ৰিজাৰ্ভ বেংকে প্ৰচলনত থকা মুদ্ৰাৰ যোগান হ্ৰাস কৰি মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰে। এইবিলাক আমি আমাৰ যিবিলাক ক্লাছৰ টপিকবিলাক পঢ়াইছিলোঁ তাত খুব সুন্দৰকৈ আলোচনা কৰা হৈছিলে। তাৰপিছৰ তোমাৰ প্ৰশ্ন হ'ব পাৰে কেন্দ্ৰীয় বেংক যিটো আমাৰ RBI ভাৰতৰ বাণিজ্যিক বেংকৰ মুদ্ৰাৰ এটা অংশ কিয় জমা ৰখাৰ প্ৰয়োজন? সেইটো হৈছে দেশৰ প্ৰচলনত থকা মুদ্ৰাৰ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকৰ পৰা এটা নিৰ্দিষ্ট পৰিমাণৰ জমা সংৰক্ষিত কৰি ৰাখে, নিজৰ হাতত ৰাখে। তাৰপিছত এটা ইম্পৰ্টেণ্ট প্ৰশ্ন 1 মাৰ্কৰ, তাৰল্য ফাণ্ডত মুদ্ৰাৰ কল্পনাপ্ৰসূত চাহিদাৰ স্থিতিস্থাপকতা কিমান? তাৰল্য ফাণ্ডত মুদ্ৰাৰ কল্পনাপ্ৰসূত চাহিদাৰ স্থিতিস্থাপকতা অসীম। এইটো অতি গুৰুত্বপূৰ্ণ। তাৰপিছত বিধিবদ্ধ তাৰল্য অনুপাত কি? এইটো তোমালোকৰ চিলেবাছত আছে SLR বুলি আছে, ষ্টেটিউটৰী লিকুইডিটি প্ৰিফাৰেঞ্চ। এতিয়া এইটো কি হয়? বাণিজ্যিক বেংকে সংগ্ৰহিত সঞ্চয়ৰ এটা অংশ সদায় নিজৰ হাতত ৰাখিব লাগে। ইয়াৰে যিটো অংশ নগদ হিচাপে বা তাৰল্য সম্পদ আকাৰত ৰাখে তাকে আমি ক'ম বিধিবদ্ধ তাৰল্য অনুপাত, আৰু ইংৰাজীত ক'ব ষ্টেটিউটৰী লিকুইডিটি ৰেচিঅ'। তাৰপিছত বাণিজ্যিক বেংকৰ হাৰ কি? যি সুদৰ হাৰত বাণিজ্যিক বেংকে জনসাধাৰণক ঋণ প্ৰদান কৰে সেই সুদৰ হাৰটোৱে হৈছে বাণিজ্যিক বেংকৰ সুদৰ হাৰ। এতিয়া তোমালোকক আকৌ দিব পাৰে ধৰা প্ৰশ্ন যে আমি পাইছিলোঁ লেনদেনৰ অভিপ্ৰায়টো কি বুলি পাইছিলোঁ? আমি
লেনদেনৰ অভিপ্ৰায়টো আমি পাইছিলোঁ MDT ইজ ইকুৱেল টু KT পাইছিলোঁ এতিয়া আমাক ইয়াতে সুধিব পাৰে এই টিটোৱে কি বুজাইছে এই টিটোৱে আমাৰ কি বুজাইছিলে এই টিটো হ'ল সম্পাদিত হোৱা মুঠ লেনদেনৰ মূল্য তাৰ পিছত তোমালোকৰ প্ৰশ্ন আহিব পাৰে আমি মুদ্ৰাৰ প্ৰকাৰবিলাক পাইছিলোঁ যে সেই মুদ্ৰাৰ প্ৰকাৰবিলাকৰ কোনবিধ মুদ্ৰা কাক বোলে উদাহৰণ দিয়া তেনেকুৱা প্ৰশ্ন হ'ব পাৰে ধৰা আদেশী মুদ্ৰা কি কইনবোৰ আদেশী মুদ্ৰা হয় নে নহয় এতিয়া আমি পাইছিলোঁ আদেশী মুদ্ৰা কি হয় চৰকাৰৰ আদেশত যি মুদ্ৰা প্ৰচলন হয় সেইটোৱে হৈছে আদেশী মুদ্ৰা আৰু সেই মুদ্ৰা সকলোৱে গ্ৰহণ কৰিব লাগে আৰু কোনোবা যদি গ্ৰহণ নকৰে তাক আমি চৰকাৰীভাৱে সেইটো আমি বিধিসন্মত নহয় তো এতিয়া কইনছবিলাক আমাৰ আদেশী মুদ্ৰা হয় তাৰপিছত তোমালোকৰ আহিব পাৰে মুদ্ৰা আমানত অনুপাত কি মুদ্ৰা আমানত অনুপাত কি এই অনুপাত কিয় উৎসৱৰ সময়ত বৃদ্ধি হয় এটা মুদ্ৰা আমানত কি আছিল মুদ্ৰা আমানত আছিল জনসাধাৰণে নিজৰ হাতত ৰখা মুদ্ৰা আৰু তেওঁলোকৰ বেংক আমানতত থকা মুদ্ৰাৰ অনুপাত আমি পাইছিলোঁ আমাৰ এইটো কি বুলি CU/DD যিবিলাক জনসাধাৰণে হাতত ৰাখে আৰু তেওঁলোকৰ বেংকত থকা টকাৰ অনুপাতটোৱে আছিল আমাৰ মুদ্ৰাৰ আমানত অনুপাত এতিয়া উৎসৱৰ সময়ত কিয় বাঢ়ে তে বিহু পূজা ঈদৰ সময়ত মুদ্ৰা আমানত অনুপাত বৃদ্ধি হয় কাৰণ এই সময়ত মুদ্ৰাৰ চাহিদা বাঢ়ে মানুহক হাতত টকা লাগে নগদ ধন লাগে বজাৰ সামৰ কৰিবৰ বাবে সেইটো এটা তাৰ পিছত নগদ সংৰক্ষণ অনুপাত কি ৰিজাৰ্ভ ডিপজিট ৰেচিঅ RDR কি আছিল বেংকৰ ঋণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নগদ সংৰক্ষণৰ অনুপাতটো কি আছিল যে বেংকে যিটো অনুপাত আমাৰ RBIত জমা ৰাখিব লাগে আমাৰ বাণিজ্যিক বেংকে যি অংশ RBIত জমা ৰাখিব লাগে সংৰক্ষিত হিচাপত সেইটো তাৰ পিছত ৰিজাৰ্ভ বেংকৰ কৌশল হিচাপে বেংকৰ হাৰৰ গুৰুত্ব কি আমি মৌদ্ৰিক নীতি বা ঋণ নিয়ন্ত্ৰণৰ নীতি হিচাপে বেংকৰ হাৰ পাইছিলোঁ তে ৰিজাৰ্ভ বেংকে বেংকৰ হাৰৰ জৰিয়তে কি ধৰণে ঋণ নিয়ন্ত্ৰণ কৰে তাৰ অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে বেংকৰ হাৰৰ কাৰণ ৰিজাৰ্ভ বেংকে বেংকৰ হাৰৰ পৰিৱৰ্তনৰ জৰিয়তে অৰ্থনীতিখনক সুস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰি ৰাখিব পাৰে সুস্থিৰ পৰিস্থিতি এটা ধৰি ৰাখিব পাৰে এটা বেংকৰ হাৰ যেতিয়া মুদ্ৰাস্ফীতি হয় তেতিয়া বেংকৰ হাৰটো বঢ়াই দিয়ে যাতে মুদ্ৰাৰ যোগান হ্ৰাস হৈ যায় আকৌ যেতিয়া মুদ্ৰা অৱস্ফীতি হয় বেংকৰ হাৰটো কমাই দিয়ে যাতে মুদ্ৰাৰ যোগান অৰ্থনীতিখনত বৃদ্ধি হয় তে এইটো এনেকৈ লিখিব লাগিব তাৰপিছত মুদ্ৰাস্ফীতি কি অবিৰতভাৱে দ্ৰব্যৰ মূল্য বৃদ্ধিয়ে হৈছে মুদ্ৰাস্ফীতি তে মুদ্ৰাস্ফীতি আৰু বেংকৰ হাৰৰ সম্পৰ্কটো বুজিলা তোমালোকে RBI কিদৰে নিয়ন্ত্ৰণ কৰে বেংকৰ হাৰৰ জৰিয়তে তাৰপিছত তোমালোকৰ 4 মাৰ্কছত আহিব পাৰে মুদ্ৰাৰ কাৰ্যাৱলী কি আৰু সেই তেনেকুৱা আহিব পাৰে তাৰপিছত বিনিময় মাধ্যমৰ অসুবিধাসমূহ কেনেকুৱা আমি আলোচনা কৰিছোঁ খুব সুন্দৰকৈ তাৰপিছত মুদ্ৰাৰ কাৰ্য সেইটো ক'লোঁ আৰু মুদ্ৰাৰ আমাৰ প্ৰচলনে বিনিময় মাধ্যমক কেনেধৰণৰ এটা সুব্যৱস্থাৰ সৃষ্টি কৰিলে বা মুদ্ৰা ব্যৱস্থাই বিনিময় প্ৰথাৰ অসুবিধাসমূহ কিদৰে দূৰ কৰিলে তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিব পাৰে আৰু এই প্ৰশ্নবিলাক আমি এই টপিকটো মুদ্ৰাৰ কাৰ্যাৱলী আৰম্ভণিতে আমি আলোচনা কৰিছিলোঁ বিনিময় প্ৰথাৰ অসুবিধাসমূহ আমি আলোচনা কৰিছিলোঁ সেইটো তেনেকৈ লিখিব লাগিব আৰু তোমালোকে আমাৰ এই আজি যিখিনি আলোচনা কৰিম সেইখিনি নোটছ আমাৰ এপত ভাৰ্টেক্স ৱৰ্ল্ডত PDF আকাৰে পাই যাবা অতি সোনকালে তো তাৰপিছত তোমালোকে আমি পঢ়াইছিলোঁ যে মুদ্ৰাৰ যোগানৰ কেইটামান আমাৰ ধাৰণা আছিলে M1 M2 M3 সেইকেইটাৰ অৰ্থ সেইকেইটাৰ কম্পোনেণ্টছ কি উপাদানেৰে গঠিত হৈছে সেইটো ইম্পৰ্টেণ্ট প্ৰশ্ন তাৰপিছত মুদ্ৰাৰ চাহিদা সৃষ্টিকাৰী কল্পনাপ্ৰসূত অভিপ্ৰায় কিদৰে সুদৰ হাৰৰ লগত জড়িত এতিয়া কল্পনাপ্ৰসূত অভিপ্ৰায় আমি মুদ্ৰাৰ চাহিদাৰ ক্ষেত্ৰত পঢ়িছিলোঁ আলোচনা কৰিছিলোঁ তাত আমি সুদৰ হাৰৰ লগত তাক ডিটেইল ডিছকাছ কৰিছিলোঁ যে মুদ্ৰাৰ কল্পনাপ্ৰসূত চাহিদা আৰু সুদৰ হাৰৰ এটা বিপৰীতমুখী সম্পৰ্ক থাকে সো এইখিনি তোমালোকে লিখিব লাগিব তাৰপিছত তাৰল্য ফাণ্ড কি ব্যাখ্যা কৰা সেইটো আহিব পাৰে 4 নম্বৰত সেইটো এতিয়া তাৰল্য ফাণ্ড কি পাইছিলোঁ আমি যেতিয়া সুদৰ হাৰ নিম্নগামী হয়
সুদৰ হাৰ অতি নিম্ন হয় তেতিয়া মুদ্ৰাৰ কল্পনাপ্ৰসূত চাহিদা অসীম হয় সো এই কনসেপ্টটো যেটো আমাৰ ডায়াগ্ৰাম আছিলে সেই ডায়াগ্ৰামটোৰ সৈতে আমি আলোচনা কৰিব লাগিব যদি 4 মাৰ্কস থাকে তো অৰ্থটো লিখিব লাগিব আৰু ডায়াগ্ৰামটো যেটো আছিলে আমাৰ তোমাৰ ইফালে আছিলে আমাৰ স্পেকুলেটিভ ডিমান্ড ফৰ মানি সৰি এইফালে আমি ৰেট অফ ইন্টাৰেষ্ট সুদৰ হাৰটো লিখো আৰু এইফালে স্পেকুলেটিভ ডিমান্ড ফৰ মানিটো আমি লিখিছিলো স্পেকুলেটিভ ডিমান্ড ফৰ মানি এতিয়া কি হৈছিল এনেকুৱা হৈছিল এইখিনিত আমাৰ সুদৰ হাৰ যেতিয়া নিম্নগামী হয় তেতিয়া ইয়াতে কল্পনাপ্ৰসূত চাহিদা আটাইতকৈ বেছি হয় এই কনসেপ্টটো আমি এই ডায়াগ্ৰামটোৰ সহায়ত লিখিব লাগিব তে তাৰ পিছত আমি ডিসকাস কৰিব পাৰো এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু হ্যাঁ তোমালোকে এতিয়া আমি মুদ্ৰাৰ সামগ্ৰিক চাহিদাটো দুটা ধৰণে আমি আলোচনা কৰিব পাৰো এটা হৈছে লেনদেনৰ অভিপ্ৰায় আৰু এটা হৈছে কল্পনাপ্ৰসূত অভিপ্ৰায় এটা এই দুইটা লগ লাগি আমি যেটো টোটাল সমীকৰণ পাইছিলো টোটাল আমি পাইছিলো তে ডিমান্ড ফৰ মানি কি পাইছিলো আমি KPY আৰু পাইছিলো আমি তোমালোকৰ R max minus R আৰু R minus R min এতিয়া এইটো তোমালোকক ডিসকাস কৰিব দিব পাৰে যে মুদ্ৰাৰ সামগ্ৰিক চাহিদা এই সমীকৰণটোৰ সৈতে ব্যাখ্যা কৰা তেতিয়া আমি KPY টো কিহৰ ক্ষেত্ৰত পাইছিলো KPY টো পাইছিলো আমি লেনদেনৰ চাহিদাৰ ক্ষেত্ৰত আৰু এইটো পাইছিলো আমি স্পেকুলেটিভ ডিমান্ড ফৰ মানি মুদ্ৰাৰ কল্পনাপ্ৰসূত চাহিদাৰ ক্ষেত্ৰত এতিয়া এইটোত কি পাইছিলো আমি হেখিনি ডিসকাস কৰিব লাগিব আৰু এইটোত আমি কি পাইছিলো হেখিনি ডিসকাস কৰিব লাগিব এতিয়া ডিমান্ড ফৰ মানি ট্ৰানজাকচন পাৰপাস মানে লেনদেনৰ চাহিদাটো আমি পাইছিলো আমাৰ ইনকামৰ ক্ষেত্ৰত তেনেকুৱাকৈ আৰু এইটো পাইছিলো আমি সুদৰ হাৰৰ ক্ষেত্ৰত ইয়াত আমি কি পাইছিলো সুদৰ হাৰ আৰু কল্পনাপ্ৰসূত চাহিদাৰ বিপৰীতমুখী সম্পৰ্ক এই গুটেইখিনি এই প্ৰশ্নটোৰ উত্তৰত খুমাব লাগিব তাৰ পিছত আমি কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী পাইছিলো এটা কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী কেনেকুৱা ধৰণৰ ব্যাখ্যা কৰা আহিব পাৰে নাইবা তাৰ ভিতৰত প্ৰতিটো কাৰ্যৰে ডিটেইল ডিসকাশনত আমাক দিব পাৰে ধৰা অন্তিম আশ্ৰয়স্থল হিচাপে কেন্দ্ৰীয় বেংকৰ ভূমিকা ব্যাখ্যা কৰা তে হেতু প্ৰশ্নত আমি কি লিখিব লাগিব কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহক কেনেকৈ সহায় কৰে যেতিয়া বাণিজ্যিক বেংকসমূহৰ অভাৱ হয় তোমালোকক টকা পইচা লগা হয় বাণিজ্য তেতিয়া কি কৰে কেন্দ্ৰীয় বেংকৰ ওচৰ চাপে কেন্দ্ৰীয় বেংকৰ পৰা সহায় লয় আৰু কেন্দ্ৰীয় বেংকেই হৈছে বেংক অফ বেংকসমূহৰ বেংক সো সেই গুটেইখিনি কথা আমি ইয়াতে আলোচনা কৰিব লাগিব তাৰ পিছত তোমালোকৰ ইম্পৰ্টেন্ট প্ৰশ্ন হৈছে আমাৰ বাণিজ্যিক বেংকৰ আমানত মুদ্ৰা সৃষ্টি ক্ৰেডিট ক্ৰিয়েচন অফ মানি সো হেতু কৰিছো আমি ক্লাছত তাৰ পিছত আৰু এটা আছে মানি মাল্টিপ্লায়াৰ মুদ্ৰাৰ গুণক হেতু তোমালোকৰ সিলেবাসত আছে খুব সম্ভৱ হেতু আৰু আমি হেতু আলোচনা কৰিছো এতিয়া মুদ্ৰাৰ গুণক কি হয় মুদ্ৰাৰ গুণক হৈছে মুদ্ৰাৰ যোগান আৰু উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰাৰ অনুপাত এতিয়া মানি মাল্টিপ্লায়াৰ মুদ্ৰা গুণক হৈছে যাক আমি M বুলি কম মুদ্ৰা গুণক হৈছে আমাৰ মুদ্ৰাৰ যোগান আৰু উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰাৰ অনুপাত যাক আমি M এৰে বুজাব পাৰো আৰু এইদৰে লিখিব পাৰো এইটো এতিয়া 2 নম্বৰত থাকিলে তোমালোকে লিখিব লাগিব যে মুদ্ৰাৰ গুণক হৈছে মুদ্ৰাৰ যোগান আৰু উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰাৰ অনুপাত আৰু যাক আমি M এৰে বুজাব পাৰো আৰু যত M M/H আৰু ইয়াতে M হৈছে মুদ্ৰাৰ যোগান আৰু H হৈছে আমাৰ উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা হাইপাৰ্ড মানি তাৰ পিছত আমাক আৰু কোৱেশ্চন ইয়াতে আহিব পাৰে এইটো চেপ্টাৰৰ পৰা হা মুদ্ৰাৰ এতিয়া 5 মাৰ্কছত তোমালোকৰ 5 মাৰ্কস সাগে এতিয়া পেপাৰ ষ্ট্ৰাকচাৰত নাই নেকি তেনেকুৱাকে এনিৱে তোমালোকৰ এইটো চাবা যে মুদ্ৰাৰ লেনদেনৰ চাহিদাটো ব্যাখ্যা কৰা তেতিয়া আমি মুদ্ৰা লেনদেনৰ কাৰণে কিয় লাগে যেটো আমি পঢ়িছিলো লেনদেনৰ অভিপ্ৰায় হে কমপ্লিট কনসেপ্টটো লিখিব লাগিব আৰু তাতে আমি প্ৰথমে যিকিটা সমীকৰণ পাইছিলো সেই সমীকৰণ কেইটা আৰু পিছত আমি যেটো জাতীয় আয়ৰ লগত সম্পৰ্কত ৰাখি পঢ়াইছিলো হে গুটেইখিনি এইটো লিখিব লাগিব তাৰ পিছত তোমালোকৰ সেম কোৱেশ্চন কেনেকুৱা আহিব পাৰে মুদ্ৰাৰ কল্পনাপ্ৰসূত অভিপ্ৰায়টো ব্যাখ্যা কৰা তেতিয়া আমি সুদৰ হাৰৰ লগত কল্পনাপ্ৰসূত অভিপ্ৰায়ৰ কথাখিনি সংলগ্ন কৰি আনিব লাগিব
তাৰপিছত তোমালোকৰ আৰু প্ৰশ্ন থাকিব পাৰে হা এইটো সবচে ইম্পৰ্টেণ্ট এইটো লং কুৱেশ্যন আহিব এইটো চেপ্টাৰৰ পৰা আমাৰ যে ভাৰতীয় ৰিজাৰ্ভ বেংকে মৌদ্ৰিক নীতি কিছুমান গঠন কৰে আৰু ঋণ নিয়ন্ত্ৰণৰ যিকেইটা পদ্ধতি আছিলে আমি দুটা পদ্ধতি আলোচনা কৰিছিলোঁ গুণবাচক আৰু পৰিমাণগত সেইকেইটা আমি ভালকৈ চাব লাগিব তাৰ ভিতৰত প্ৰশ্ন এনেকুৱা আহিব পাৰে ৰিজাৰ্ভ বেংকৰ মৌদ্ৰিক নীতিৰ পদ্ধতিসমূহ কি কি ইয়াৰ যিকোনো দুটা ব্যাখ্যা কৰা বা গোটেইকেইটাও কেতিয়াবা ব্যাখ্যা কৰিব দিব পাৰে গোটেইকেইটা দিলে কমকৈ গোটেইকেইটা লিখিলে হ'ব আৰু যদি যিকোনো দুটা দিয়ে সেই দুটা ডিটেইলত আমি লিখিব লাগিব আমি পাইছিলোঁ গুণবাচক বা পৰিমাণবাচক পদ্ধতি কেইটা আছিলে বেংকৰ হাৰ খোলা বজাৰ প্ৰক্ৰিয়া নগদ সংৰক্ষণ অনুপাত সেইকেইটা তাৰপিছত বাছনিমূলকত আছিলে প্ৰান্তিক প্ৰয়োজনীয়তা নিৰ্ধাৰণ নৈতিক আবেদন বাছনিমূলক নিয়ন্ত্ৰণ প্ৰত্যক্ষ কাৰ্য সো এইকেইটাৰ ডিটেইল ডিসকাছ আমি আগৰ ক্লাছত কৰিছোঁ আৰু কিতাপতো খুব সুন্দৰ বৰ্ণনা আছে এইখিনি তোমালোকে ভালদৰে চাবা তাৰপিছত তোমালোকৰ আহিব পাৰে ৰেপো ৰেট আহিব পাৰে হোৱাট ইজ ৰেপো ৰেট কি ৰিভাৰ্ছ ৰেপো ৰেট কি তাৰপিছত ইয়াৰ ভিতৰত আকৌ তোমালোকৰ যেকেইটা ঋণ নিয়ন্ত্ৰণ পদ্ধতি পালোঁ সেইকেইটা এক্সট্ৰাকৈও আহিব পাৰে বেংকৰ হাৰ নীতি কাক বোলে তাৰপিছত বেংকৰ হাৰ নীতিয়ে কেনেধৰণৰ ভূমিকা পালন কৰে ৰিজাৰ্ভ বেংকৰ ঋণ নিয়ন্ত্ৰণ প্ৰক্ৰিয়াত বা খোলা বজাৰ প্ৰক্ৰিয়া কি কেনেদৰে হয় নগদ সংৰক্ষণ অনুপাত কি আগত ক'লোৱে নগদ সংৰক্ষণ অনুপাতে কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰে তেনেকুৱাকৈ আহিব পাৰে এতিয়া যিখিনি কুৱেশ্যন আলোচনা কৰিলোঁ যিখিনি প্ৰশ্ন আলোচনা কৰিলোঁ সেইখিনি তোমালোকে নোটছ আকাৰে আমাৰ এপত অতি সোনকালে পাই যাবা অ'কে দেন থেংক ইউ ছ' মাছ